নমস্কাৰ আজি মই বনাবলৈ ওলাইছো বৰা চাউলৰ জলপান আমাৰ অসমীয়া জলপান এয়া মই অকমান বৰা চাউল লৈছো লৈ পেলাই মই 1 ঘণ্টামান আগতে এয়া মই ভিজাই থৈ দিছো এতিয়া মই পানীটো যাবৰ বাবে ফুটা থাকা খৰাহি এটাত এনেদৰে পানীটো যাবৰ বাবে অকমান সময় মেলি ঝালি থৈ দিছো এয়া একেবাৰে পানীটো গলে জলপানবিধ বনাবলৈ বহুতে ইজি হয় এতিয়া মই জলপানবিধ বনাবৰ বাবে মই এয়া লৈছো দুখিলা তেজপাত দুটা লৈছো ইলাইচি আৰু এফালে লৈছো কেইটামান কাজু কেইটামান কিশমিশ এতিয়া কাজু কেইটা মই মাজেৰে অকমান এনেদৰে ফালি লৈ লম আপোনালোকৰ তাতে যিখিনি ড্ৰাই ফ্ৰুটছ থাকে সেইখিনি দিলেই হ'ব যদি হে কাজু না থাকে কাজু নিদিলেও কথা নাই মোৰ তাতে সকলোখিনি আছিল সেই কাৰণে মই কাজু কিশমিশ ব্যৱহাৰ কৰিছো কিন্তু দিলে খাবলৈ বহুতে টেস্টি হয় এয়া মই কাজু কেইটা এনেদৰে মাজেৰে ফালি লৈছো মাঘৰ মাহত এনেদৰে জলপান খোৱাৰ মজাই বেলেগ সেই কাৰণে আমি বিহু যোৱাৰ পিছতো এনেদৰে জলপানবিধ খাইয়ে থাকো এহে মই জলপানবিধৰ ৰেচিপিটো আপোনালোকক দেখুৱাবলৈ ওলাইছো মইনো কেনেদৰে বনাও এয়া মই লৈছো গুড়খিনিও মই ইয়া সৰুকৈ ৰুকি লৈছো সৰুকৈ একেবাৰে কাটি লৈছো এয়া মই কাটি লোৱা হৈ গল এতিয়া আহিছো গেছৰ ফালে এয়া মই গেছত এটা কুকাৰ উঠাই দিছো কিন্তু এই জলপানবিধ কেৰাহিটো বনাব পাৰি কিন্তু মই কুকাৰতে বনাবলৈ ওলাইছো এয়া মই কুকাৰত 2 চামুচ ঘি দি লৈছো এয়া মই ঘিখিনি দি পেলাই দি দিছো তেজপাত দুখিলা এতিয়া দি দিছো ইলাইচি দুটা আৰু এতিয়া একেলগে মই ড্ৰাই ফ্ৰুটছখিনিও দি পেলাই অকমান হুকানে এইখিনি ভাজি লম ভাজি ললে ইয়াৰ পৰা সেন্টটো ধুনিয়াকৈ আহে আগতে যদি আপোনালোকে এনেদৰে বনাই পোৱা নাই এবাৰ এনেদৰে মই বনোৱা পদ্ধতিত বনাই চাবচোন হসাকৈ এই জলপানবিধ খাবলৈ বহুতে টেস্টি হয় এই জলপানবিধ কিন্তু বেলেগ চাউলেৰে বনাব নোৱাৰি অকল বৰা চাউলেৰেহে বনোৱা হয় বহুতে যদি বেলেগ চাউলেৰে বনা মই সেই কথাটো নাজানো কিন্তু আমাৰ ইয়াতে বৰা চাউলেৰেহে এই জলপানবিধ বনোৱা হয় এয়া মই ড্ৰাই ফ্ৰুটছখিনি ভাজি লোৱা হৈ গল এতিয়া মই দি দিছো বৰা চাউলখিনি এয়া বৰা চাউলখিনি ওপৰতে দি পেলাই এইখিনিও মই হুকানে অকমান ভাজি লৈ লম এইখিনি ভাজি ললে ইয়াৰ পৰা এটা ধুনিয়া সেন্ট আহে এই সেন্টৰ গোন্ধটো পালেই খাও লাগে এয়া মই চাউলখিনি হুকানে এনেদৰে ভাজি লৈছো মই বেছি সময় ভাজি নলম 2-3 মিনিট মান সময় এনেদৰে ভাজি লৈ লম একেবাৰে ৰঙচুৱা কৰি নেপেলাম এনেদৰে অকমান সময় ভাজি ইয়াতে আপোনালোকে ইচ্ছা কৰিলে পানীও দিব পাৰে কিন্তু মই পানী ব্যৱহাৰ নকৰি ইয়াতে মই গাখীৰ ব্যৱহাৰ কৰিম এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যদি হে মোৰ ভিডিওবোৰ চাই ভাল পাই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এয়া মোৰ চাউলখিনি ভাজি লোৱা হৈ গৈছে মানে তলত লাগিবলৈ আৰম্ভ কৰিছে এনেদৰে এই ইমানটো পৰ্যায়লৈকে আপোনালোকে ভাজি থাকিব এয়া মখা বান্ধিবলৈ আৰম্ভ কৰিছে বৰা চাউলৰ এনেও বহুত আঠা হয় সেই কাৰণে এইখিনি লাহে লাহে মখা বান্ধিবলৈ আৰম্ভ কৰিছে এয়া একেবাৰে মই শুকান হোৱালৈকে মই ভাজি লৈছো মানে ৰঙচুৱা কৰি নেপেলাং একেবাৰে ৰঙচুৱা কৰি নেপেলাং ইয়াৰ পৰা একেবাৰে মই পানীটো এক্সট্ৰা পানীটো একেবাৰে অতৰাই পেলাইছো এতিয়া মই ইয়াতে দি দিছো কাটি ৰখা গুড়খিনি আপোনালোকে গুড়ৰ পৰিৱৰ্তে এই জলপানটো বনাওতে চেনিও ব্যৱহাৰ কৰিব পাৰে কিন্তু গুড় দিলে ইয়াৰ সোৱাদটো ফুকিয়া হয় সেই কাৰণে পৰাপক্ষত আপোনালোকে গুড় দিবলৈ চেষ্টা কৰিব এয়া মই গুড়েৰে বনাইছো গুড়খিনি মই একেবাৰে গলি যোৱালৈ কিনে এইখিনি ভাজি থাকিম এয়া হেতাখনেৰে লৰাই একেবাৰে মই গুড়খিনি গলি যোৱালৈকে ভাজি আছো গুড়খিনি গলাই ল'ব লাগিব এনেদৰে ভাজতে গুড়খিনি গলি যাব এয়া দেখিছেনে গুড়খিনি গলি উঠিছে এয়া পনিয়া হৈ গৈছে গুড়খিনি গলি উঠা কাৰণে গুড়ৰ পৰা বহুতখিনি পানী ওলাইছে আৰু এইখিনি অকমান পনিয়া টাইপৰ হৈ গৈছে এয়া মই আপোনালোকক ওচৰৰ পৰা হেতাখনেৰে এনেদৰে দেখুৱাই দিছো এইটো পৰ্যায়লৈকে একেবাৰে ভাজি থাকিব লাগিব এই জলপানবিধ বনাবলৈ বহুতে ইজি হয় আৰু খাবলৈও বহুতে টেস্টি হয় এই ঠাণ্ডাৰ দিনত এই বৰা চাউলৰ জলপানবিধ খোৱাৰ মজাই বেলেগ হয় এই কাৰণে এই জলপানবিধৰ ৰেচিপিটো আপোনালোকলৈ মই আগবঢ়াইছো এতিয়া মই ইয়াতে দি দিছো
একাপ গাখীৰ আপোনালোকে গাখীৰৰ পৰিৱৰ্তে পানীও ব্যৱহাৰ কৰিব পাৰে কিন্তু গাখীৰ দিলে সোৱাদটো বেলেগ হয় সেইকাৰণে মই গাখীৰ ব্যৱহাৰ কৰিছোঁ এয়া মই গাখীৰ একাপ দিছোঁ আপোনালোকে ইচ্ছা কৰিলে 2 কাপ গাখীৰৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু বেছিকৈ গাখীৰ দিলেও এই বস্তুটো টেপটেপিয়া হৈ যায় আৰু খাবলৈ বেছি ভাল নালাগে সেইকাৰণে পৰাপক্ষত আপোনালোকে 1 কাপ গাখীৰে দিব আৰু এয়া মই গাখীৰ কাপ দি পেলাই ভালদৰে একেবাৰে আৰু এবাৰ এনেদৰে লৰাই দিছোঁ দেখিছেনে এতিয়াই ইমান ধুনীয়াকৈ কালাৰ আহিছে এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই এটা হুইসেল মৰালৈকে এইটো এটা হুইসেল মাৰিবলৈ দিম এয়া মোৰ এটা হুইসেল মাৰিছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এয়া মই ঢাকনিখন অতৰাই আপোনালোকক দেখুৱাই দিছোঁ এয়া দেখিছেনে ইমান ধুনীয়াকৈ জলপানবিধ হৈ গৈছে আৰু জলপানবিধ বনাওঁতে আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰিয়ে দি ৰাখিব হাই কৰি নিদিব এয়া মোৰ বৰা চাউলৰ জলপান সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া দেখিছেনে তলতো লাগি ধৰা নাই আৰু ধুনীয়াকৈ জলপানবিধ হৈ গৈছে এয়া মোৰ বৰা চাউলৰ জলপান খাবলৈ ৰেডি হৈ গৈছে এতিয়া মই এটা বাটিত আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ এয়া মই এনেদৰে উলিয়াই দেখুৱাই দিছোঁ এই বৰা চাউলৰ জলপানবিধ ঠাণ্ডা হলে আপোনালোকে ক্ৰীম বা দৈ গাখীৰেৰেও এই জলপানবিধ খাবলৈ পাৰে এয়া মোৰ জলপান সম্পূৰ্ণ ৰেডি হৈ গৈছে এয়া মই আপোনালোকক ওচৰৰ পৰাই একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ দেখিছেনে কিমান লোভনীয় হৈছে দেখিলেই লোভ লাগি যায় এনেদৰে আপোনালোকে জলপানবিধ বনাই খাবচোন আৰু আপোনালোকৰ ফ্যামিলি ফ্ৰেণ্ডৰ মাজতো এনেদৰে ট্ৰাই কৰিবলৈ দিব আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু একেবাৰে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আৰু সঁচাকৈয়ে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এনে ধৰণৰ ৰেচিপি ভিডিঅ'বোৰ আকৌ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক আপোনালোকৰ জীৱনবোৰ সুখৰ হওক মধুময় হওক